সন্মানীয় বন্ধু বান্ধৱীসকল নমস্কাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি আমি এটা এই ক্যাপসিকামৰ কালাৰ্ড ৰঙীন ক্যাপসিকামৰ ৰেকৰ্ডিং কৰিবলৈ ওলাইছো সকলোৰে নতুন বছৰটো সুখে শান্তিৰে সমৃদ্ধিৰে ভৰি পৰক তাৰে কামনাৰে আমি ইয়াৰ ৰেকৰ্ডিংটো কৰিবলৈ ওলাইছো প্ৰথমতে চাওক এই ক্যাপসিকাম হল অত্যন্ত ডেলিকেট আমি হেউজীয়া ক্যাপসিকাম কৰিছো এই ৰঙা আৰু এই হালধীয়া কালাৰ যেটো এই চাওক কি সুন্দৰ ৰঙা এই হালধীয়া এইবিলাক হালধীয়া হৈছে অৰ্থাৎ ৰঙীন যেটো বজাৰত ইয়াৰ বহুত দাম আমি নিজে কিনিছো মানে 200 আৰু 100 লৈকে কয় দাম কেজি গতিকে দাম ইমান ভৰি খোৱাতকৈ দাম আৰু লগতে বজাৰৰ বস্তুটো হয় কি তাত যিমান যি নকক তাত ইনসেক্টিসাইড পেস্টিসাইড মাৰে কীটাণুনাশক বা ভেগুনাশক বস্তু মাৰে গতিকে সেইবিলাক পইচাও ইমান দাম দি ভৰি আনো আমি আৰু খাওঁ মানে পইচা দি বিষ কিনি খোৱা যেন হয় দেখিবলৈ সুন্দৰ সেইবিলাক সেইকাৰণে খুব ডাঙৰ ডাঙৰ হয় খুব ৰংটো বহুত ভাল হয় কিন্তু নিজে যদি কৰি খাব পাৰি ফুলৰ নিচিনাকৈ টাবত কৰিব পাৰি বস্তাত কৰিব পাৰি যতে নকৰক আপুনি কেৱল তাৰ কৌশলটো জানিব লাগিব আৰু তাৰ বীজটো বা হস্তু ভাল হস সংগ্ৰহ কৰিব লাগিব এটা একো নাই ফুল কৰাৰ অভিজ্ঞতা থাকিলে সকলোৱে কৰিব পাৰে ফুলটো টাবত প্ৰায়বিলাকে ৰুৱেই পলি বেগত ৰুৱেই একদম সিম্পল সাধাৰণ আৰু গাঁৱত হলতো আৰু সহজ কাৰণ গাঁৱত কিছুমান যোগাৰ এনেই পায় চহৰ নগৰতো পায় অলপ সংগ্ৰহ কৰিব লাগিব আজিকালি নাৰ্সাৰীবিলাকত সব যি বস্তু বিচাৰে তাকে পায় আমি কৈছো এতিয়া এই ক্যাপসিকাম কৰোতে মাটিখিনি উন্নত মানৰ কৰি ল'ব লাগে আমি হেউজীয়া ক্যাপসিকামৰ যেটো কৰিছিলো ৰেকৰ্ডিঙত বুজাই দিছো প্ৰথমতে মাটিখিনি উৎকৃষ্ট মানৰ বনাই ল'ব লাগে জৈৱ সাৰ গোবৰ সাৰ যিবিলি কওঁ আমি কেঁচু সাৰ হক এটা মিলাই ল'ব লাগে চুনতুন মিলাই ল'ব লাগে সৰিয়হৰ খলিয়ে মিলাব লাগে মিলাই পেলাই মাটিখিনি উন্নত মানৰ কৰি ল'ব লাগে যেটো মাদাৰ মাটি বা মূল মাটি বুলি কওঁ আমি সেই মাটিখিনি কৰাৰ পিছত আৰু এটা কথা ক'ব গৈছো চাওক আমাৰ চাওক এইটা পলি বেগ এটো 1 ফুট নহয় 8 ইঞ্চি আৰু দীঘলটো 1 ফুট হ'ব 1 ফুট নহয় 10 ইঞ্চি বুলি ক'ব পাৰি 8 আৰু 10 এটো একেই এইটো অকমান ডাঙৰ 1 ফুটৰ আৰু এইটো বস্তাত আৰু এইটো অকমান ডাঙৰ এইটো সৰুৱে আমি দেখিবলৈ চাওক এইটো চাওক এইটো সৰু টাব এইটো সৰু পলিথিন বেগ সৰু পলিথিনত আমি চিঙিছো ইতিমধ্যে আৰু এটা কথা ক'ব পাহৰিলো দেই ইয়াক যদি এনে পকা অৱস্থাত আমি বেছি দিনলৈ ৰাখো ই পচি যায় এইটো ডাঙৰ এটা ডিমেৰিটছ এটা আছে মতে ই অত্যন্ত আলসুৱা বা আদৰুৱা অলপ হেৰফেৰ হ'লে খেলিবেলি হৈ যায় এই আমি চিঙিবৰ হৈছে ইয়াৰ আমি আগতে বহুকেইটা চিঙিলো কাৰণ বেছি দিন পকা আকৌ যদি গছত থাকি গেলি যাব গতিকে এইবিলাক হল ঔষধ নিদিয়াৰ কাৰণে হয় জৈৱিকভাৱে কৰি এইটো হয় চিঙি পেলাই ঘৰত ৰাখিলে বৈছে সোনকালে নষ্ট নহয় কিন্তু গছত থাকিলে সোনকালে নষ্ট হৈ যায় আচ্ছা চাওক এই যে সৰু সৰু পলিবেগ এই সৰু পলিবেগটো কৰিব পাৰি মই সেই নমুনাটো দেখাবলৈ মূল কথাটোৱে হ'ল এইটো বেছি খৰচ কৰিব নালাগে কাৰণ বেগটো যদি সৰু হয় এনেকুৱা যদি পলিবেগটো সৰু হয় এনেকুৱা সৰু হয় যদি তাত মাটি কমকৈ লাগে যোগাৰ কমকৈ লাগে নাৰ্সিঙৰ কষ্ট কম যত্ন লোৱাৰ কষ্টটো কম সকলো ফালৰ পৰা সহজ আৰু এইটো আমি ডাঙৰ বস্তাত কৰিছিলো এই ডাঙৰ বস্তাটো কৰিব ডাঙৰ বস্তাত নকৰিলেও হয় এইটো মই ডাঙৰ বস্তাটো স্যাম্পল হিচাপে চালো গতিকে ইয়াৰ আমি যতনটো বৰ বেছি ডাঙৰ নালাগে তাতেই হ'ব কেৱল মূল মাটিখিনি আমি ভালদৰে সাজু কৰি ল'ব লাগিব তাৰ পিছত মাজে মাজে আমি খলিহৈ পানী দিব লাগিব মূল কথাটো হ'ল এটা বেমাৰ লাগে সেইটো হ'ল পাত কেঁকুৰা লগা পাত যদি কেঁকুৰা লাগি যায় তেতিয়া আৰু ইয়াক আৰু বচোৱাৰ কোনো সাধ্য নাই বহুতে কয় ঔষধ দিলে বাচে বাচিলেও ভাল নহয় আৰু গতিকে পাত কেঁকুৰাকৈ নলগাটোহে ইয়াৰ মূল কথা ৰাখিব পৰাটো মানে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰটো ইয়াত সম্পূৰ্ণৰূপে প্ৰযোজ্য মানে ৰোগটো হোৱাৰ চিকিৎসা কৰাতকৈ ৰোগটো নোহোৱাকৈ ৰাখাটোহে ইয়াৰ মূল মানে কথা তেতিয়াহে প্ৰডাকশ্যন পায় গতিকে আমি সেইটো নহ'বলৈ মাজে মাজে মানে এটা বগা মাখি পৰে সৰু সৰু একেবাৰে কুট মাখি মানে বহুত সৰু আৰু অত্যন্ত সৰু এটা বগা মাখি পৰে আৰু সেই মাখিটোৱে পাতৰ ৰসটো চুহি খায় আৰু ইণ্টাৰেষ্টিং কি আমোদজনক সেই মাখিটোৱে দেখাকৈ নাথাকে পাতৰ মানে ওপৰ ফালে নাথাকে পাতৰ তলফাল থাকে দেখা নাপায় বহুতে তলিফালে থাকি সি মানে ইয়াৰ ৰসটো শুহি খায় আৰু তাৰপিছত কেঁকুৰা লাগি যায় গতিকে সেই বগা মাখিটো খুব মাৰাত্মক গতিকে এইবিলাকৰ পৰা ৰখাবলৈ হ'লে নিম তেল সপ্তাহত যদি এবাৰ বা 4-5 দিনৰ মূৰে মূৰে এবাৰকৈ ছটিয়াই থাকে এই ৰেগুলাৰ মাৰি থাকিলে মানে ৰেগুলাৰ মানে আৰু 4-5 দিনৰ ইণ্টাৰভেলত যদি মাৰি থাকে তেতিয়াহ'লে সেই মাখিটো নধৰিবই গুচি যাব আৰু তাকে নকৰিলে যদি খুব বেছি হয় বেছি পৰে তেতিয়া আৰু এটা ঔষধ আছে এডমায়াৰ বুলি কয় মই কৈছো আগৰ ভিডিঅ'টো কৈছো এডমায়াৰটো আনিও সেই পাউডাৰ এটা আৰু
সেইটো এচামুচৰ 4ভাগৰ এভাগ 1 লিটাৰ পানীত মিহলাই যদি মাৰি দিওঁ আমি সেইটো 15 দিন বা 10 দিনৰ মূৰে মূৰে মাৰিলেও হয় তেতিয়া আৰু একদম এই মাখিটো নাহে আৰু সেই মাখিটো যদি নাহে তেতিয়া আপোনাৰ উৎপাদন হ'বই গতিকে সেইটো হ'ল ইয়াৰ মূল চাবিকাঠি কৰাৰ আৰু দ্বিতীয়টা কথা হ'ল সঁচটো সেইটো নাম্বাৰ 1 1 নম্বৰ কথাটো হ'ল সঁচটো সঁচ ভাল হ'লে এনেকুৱা আপুনি ডাঙৰ ডাঙৰ হালধীয়া ৰঙৰ হওক বা ৰঙা ৰঙৰ হওক এনেকৈ তাৰ উৎপাদন পাব লিখাই থাকে সঁচৰ বীজত লেবেলত লিখাই থাকে ৰঙা নে হালধীয়া বা সেউজীয়া আৰু পাৰ্পল কালাৰো আছে পাৰ্পল কালাৰৰ আমি আনা নহ'ল পাৰ্পল কালাৰো পায় গতিকে এই 4টা ৰঙৰ আমি কেপচিকাম কৰিব পাৰোঁ কেপচিকামৰ উপকাৰিতাৰ বিষয়টো ক'ব নালাগে ইয়াক ছুপাৰ ফুড বুলিয়ে কয় কিডনি লাংছ হাৰ্ট সকলোৰ কাৰণে অত্যন্ত উপযোগী লগতে ই এণ্টিবডি গঠন কৰে মানে শৰীৰক সুৰক্ষা দিয়াত কেপচিকামে যথেষ্ট ভূমিকা পালন কৰে কিন্তু বহুতে ইয়াক অলপ কমকৈ ব্যৱহাৰ কৰে ইয়াৰ খোৱা মানুহ বা প্ৰয়োগ কৰা মানুহ অলপ কম সংখ্যাৰ ফালৰ পৰা বহুতে খাব নিবিচাৰে কাৰণ সোৱাদটো অত্যন্ত এনেকুৱা সোৱাদযুক্ত নহয় কাৰণে বহুতে নাখায় কিন্তু উপকাৰৰ দিশৰ পৰা যেনে কিডনি বেমাৰীয়ে হওক হাৰ্টৰ বেমাৰীয়ে হওক প্ৰেছাৰ থকা মানুহে হওক ইয়াক যদি খায় এইটো এটা সুন্দৰ তৰকাৰী মানে অনায়াসে খাব পাৰে আমি কোৱা কথা নহয় এইটো পুষ্টিবিজ্ঞানৰ কথা এইটো গতিকে এইবিধ উপাদেয়ক তৰকাৰী যদি আমি ঘৰতে অৰ্গেনিকভাৱে কৰোঁ তেতিয়াহ'লে বেমাৰী মানুহেও খাব পাৰে বা নিজেও খালোঁ উপকাৰত আহিল আৰু ল'ৰা ছোৱালী কেপচিকাম দেখিছে বা পৰীক্ষামূলক কিতাপত সৰু মানে ল'ৰা ছোৱালীবিলাকে কেপচিকামৰ স্পেলিং লিখে বা দেখে মানে তলৰ ক্লাছৰ পৰাই কেপচিকাম বুলি সিহঁতে চিনাকি হয় কিন্তু এই গছত লাগি থকা এনেকৈ দেখা নাপায় গতিকে যদি গছত লাগি থকাটো সিহঁতক দেখুৱাই দিওঁ এনেকৈ দেখা পায় তেতিয়াহ'লে সেইটোৰ বিষয়ে সিহঁতৰ নলেজ বা জ্ঞান সুন্দৰভাৱে প্ৰেক্টিকেল হৈ যায় ব্যৱহাৰিক হৈ যায় গতিকে ল'ৰা ছোৱালীয়ে বিজ্ঞানৰ শিক্ষা এটাও এনেকৈ পাই যায় মই এই কথা প্ৰতিটো ভিডিঅ'তে কৈয়ে আছোঁ ল'ৰা ছোৱালীক বিজ্ঞান শিক্ষাৰ প্ৰতি মানে ধাউতি বঢ়াবলৈ এইবিলাক এটা সুন্দৰ প্ৰচেছ হাতে কামে কৰি দেখুৱাই দিলে ল'ৰা ছোৱালী আকৃষ্ট হয় আৰু বস্তুটো বুজি পায় গছতে হয় নে কওঁতে হয় জানিবলৈ পায় কিতাপত পঢ়িয়ে চব কথা বুজিব নোৱাৰি গতিকে আমি এয়া যে সুন্দৰ ৰঙীন কেপচিকাম বঢ়িয়াকৈ অলপ কষ্ট কৰিলে কৰিব পাৰি তাৰ নমুনাটো দেখুৱালোঁ আৰু এনেকৈ কৰি সকলোৱে উপকৃত হওক আমি তাৰ এই উদ্দেশ্যেৰে এই ভিডিঅ'টো আজি আপলোড কৰিলোঁ ৰেকৰ্ডিং কৰিলোঁ আপোনালোকে কেনে দেখিলে মন্তব্যৰে উপকৃত কৰিব আৰু উপযোগী বুলি ভাবিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ